আগতে চাব ৰাইজে এইটো অৰিজিনেল আৰু এইটো নকল এই যেটো সিলটো ফটা এইটো খুমাতে লৈ থকাটো এইটো নকল আৰু এইটো হল বাহতটো অৰিজিনেল দেখিলে বস্তুটো ধৰিব পাৰিব অৰিজিনেল নকলটো গুটি বগা চাউলৰ পৰিমল চাউলৰ পাউডাৰ হৈ দিছে তাতে একো নাই গটিকে এইবিলাক কৰি শিশু খাদ্যৰ নামত এই বৰবিহবিলাক বিক্ৰী কৰি আমি প্ৰত্যেক মাহে আমি এইবিলাক মানে প্ৰতিটো বেষ্ট আমি হেৰি কৰাৰ পিছতহে আমি মানে সাৰ্টিফাই কৰাৰ পিছত আমি পেকেজিং কৰো তেওঁ কোনো ধৰণৰ কাৰিকৰী জ্ঞান নাই কোনো ধৰণৰ কৌশল মানে খাদ্য শিশু খাদ্য প্ৰস্তুতৰ কোনো ধৰণৰ কাৰিকৰী জ্ঞান সমল কোনো ধৰণৰ একো ব্যৱস্থা নথকাকৈ কেৱল মুনাফা লুটাৰ মানে টকা ঘটাৰ লালসাত সি অৰ্ডিনাৰী বস্তুবিলাক দি শিশুৰ লগত এইবোৰ শিশুৰ জীৱনৰ লগত হেতালি খেলা কথাটো কোনো সত্যটো গ্ৰহণযোগ্য নহয় গতিকে মই আশা কৰিছো প্ৰশাসনে ইয়াৰ প্ৰতি এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব প্ৰদীপ বৰা মানে পপুলাৰ ইণ্ডাষ্ট্ৰিয়েল ফুড প্ৰডাক্ট মই যোৰহাটত মই অৰিজিনেল মাজুলী এটা আমাৰ ফেক্টৰী যোৰহাটত আছে আমি 2003 পৰা কৰি আছো মই 2003 চনৰ পৰা কৰিছো 2003 চনৰ পৰা অৱৰ্ণনীয় কষ্ট কৰি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ট্ৰেইনিং ইয়াৰ পৰা তামিলনাডুলৈকে বিভিন্ন ইউনিভাৰ্চিটি হোম সায়েন্সত কমিউনিটি সায়েন্সত ইয়াৰ পৰা ষ্টাডি কৰি ট্ৰেইনিং কৰি অৱৰ্ণনীয় কষ্ট কৰি এইটো আমি এষ্টাব্লিছ কৰিছো অৱৰ্ণনীয় কষ্ট 2003 চনৰ পৰা এতিয়া বছৰ যে জনপ্ৰিয় হৈ পৰিলে এই স্বস্তি শ্ৰী ভাণ্ডাৰ নামৰ এই বেংগলী মানুহজনে ডে লিখে সানডে তেওঁ আমাৰ সম্পূৰ্ণ আমাৰ লগতো ব্যৱহাৰ কৰি আমাৰ নামটো ব্যৱহাৰ কৰি মাৰ্কেটত ভীম শক্তি অফাৰ দিয়া বুলি সমগ্ৰ অসমতে দিছে কিন্তু বেসিক্যালি তেজপুৰ বিশ্বনাথ চাৰিআলি গুৱাহাটী এইবিলাকত বেছি তেওঁ এটো কৰি আছে মই গম পোৱা নাছিলো বিভিন্ন প্ৰান্তত খাই যেতিয়া ল'ৰা ছোৱালীবিলাকে ডুপ্লিকেট ভীম শক্তি খাই মোক ফোন কৰিলে মানুহবিলাকে যে ভীম শক্তি তেনেকৈ তেতিয়া মই এনকুৱাৰী কৰিলে এইটো আমাৰ নহয় আমাৰ নামত কৰিছে কিন্তু বেলেগে এনকুৱাৰী আপোনাৰ লোগো সব সম্পূৰ্ণ মোৰ লোগো মোৰ ব্ৰেণ্ড একদম কমপ্লিট মানে হেৰি কপি কৰি পেলাই কিন্তু আপোনাৰ পাউডাৰটো মোৰ নহয় পাউডাৰটো ভীমকল নহয় পাউডাৰটো দোকানৰ পচা চাউল দি পেলাই গুদামৰ পচা এইটো আপোনাৰ পৰিমল চাউলটো মিহি কৰি পেলাই তাত ভৰাই সেল কৰি আমাৰ নামত বিক্ৰী কৰি আছে আমি থানাৰ লগত যোগাযোগ কৰিলো এতিয়া সদৰ নগৰ অফিচাৰ আহি ইনভেষ্টিগেশ্যন কৰি নিজে তেওঁ হাতলতে গোটেইখিনি ধৰিছে আৰু বহুত মাল চিজ কৰিছে তেওঁ তাত পাইছে তাত আমি আচলতে কাষ্টমাৰ হৈ ফোন কৰিছিলো আজি মুকে মই নাজানো মই ভীম শক্তি ওনাৰ বুলি নাজানে তেওঁ মানে বেলেগ নাম্বাৰৰ পৰা ফোন কৰিছিলো তেওঁ এতিয়া মুকে 22 কেছ দিয়া কথা আছিলে আৰু কালিলে 50 কেছ দিয়া কথা আছিলে গতিকে 22 কেছটো পাইছে বহুত কম কৰিছে গতিকে গোটেইখিনি মই কাষ্টমাৰ হৈ পেলাই গৈছিল দেখিলে যেতিয়া তেখেতক কালি ৰাতিও কথা পাতিছো তেতিয়া ৰাতি তেওঁ মেনুফেকচাৰ তেওঁ আৰু 2-3টা প্ৰডাক্ট বনাইছে ভীম শক্তি সুগাৰ আমাৰ মানে এটা সুগাৰ ফ্ৰী ভেনু এটা আছে আমাৰ সেই সুগাৰ ফ্ৰীটো তেওঁ বনাই আছে সেইটো ৰেডি হ'ব বুলি কৈছিলে কেইদিনমানৰ পিছতে সুগাৰ ফ্ৰীটো পাব বুলি এতিয়া পুলিচে গ্ৰেপ্তাৰ কৰাৰ পিছত এতিয়া তেওঁ কৈছে যে এইটো মোৰ নহয় হাৰিয়ানাৰ কোম্পানী এটা বনাইছে মই হাৰিয়ানা পানী মাৰ্কেটিং কৰিছো কথা হ'ল তাত হেতু অসমীয়া লোগো থকা অসমীয়া লিখা গুটি হেতু হাৰিয়ানা কোম্পানী কেনেকৈ পালে আৰু এতিয়া নহয় ইয়াৰ আগতেও 4-5 বছৰ আগৰ পৰা তেওঁ সেম এটা আৰু এটা ভীম শক্তি তেওঁ কাগজৰ পেকেটি হেতু আছে বহুত কম হেতু এজন কৰি গল এতিয়া বেগত আছে এটা আনক হেতু তেওঁ কৰি আছে হেতু কিন্তু আমি পুলিচত দিলো পুলিচে বহুত বিচাৰ কৰিলে হেতু নাপালে তাত কোনো ইয়াত হাৰিয়ানা মেনুফেকচাৰ নাই হাৰিয়ানাত যেটো এড্ৰেছ দিছে হাৰিয়ানাত কোনো আটাপটা নাই হেতু ফলছ এড্ৰেছ দিবলে তেওঁ এইটো সব এইটো বস্তু বহুত দিনৰ কৰি আছে এইটো ভুৱা এইটো প্ৰথমে তেওঁ আজি 3-4 বছৰ পৰা এইটো কৰি আছিল এইটো আমি ধৰিবৰ কাৰণে বহুত চেষ্টা কৰিছিলো আমি পোৱা নাছিলো এইটোত যাও যেতিয়া বাসি গল চিট কৰি গলে তেওঁ ভাবিলে এবাৰ মই এড্ৰেছ দি দিব তেতিয়া তেওঁ স্বস্তি শ্ৰী ভাণ্ডাৰ তেজপুৰ পৰুৱা বুলি এড্ৰেছ দিলে এইটোত জাৰটোত আমাৰ বিচাৰি পাবলৈ সহজ হৈ গল তেতিয়া হেতু মই জব পৰহি পালো টেমাটো পাই পেলাই এতিয়া আজি পুলিচ লৈ পেলাই গ্ৰেপ্তাৰ কৰিছে ধৰিছে আটক কৰিছে কিন্তু কথা হ'ল মই ৰাইজক এটা বিনম্ৰভাৱে অনুৰোধ কৰোঁ সকলোকে আমি শিশু খাদ্যবিলাক আমি অত্যন্ত এইটো হ'ল আমাৰ অৰিজিনেল এইটো ডুপ্লিকেট ইয়াৰ পিছত আৰু এটা ডুপ্লিকেট কৰিছে শিশু এই দুটা ডুপ্লিকেট এইটো তেওঁ বনোৱা বহুত ল'ৰা ছোৱালীয়ে ডুপ্লিকেটটো খাই এইটো হেৰিছে কমপ্লেইন কৰিছে মোক এইটো গতিকে ৰাইজক মই বিনম্ৰভাৱে অনুৰোধ কৰিছো এই বস্তুটো এই দুটা ডুপ্লিকেট আৰু অৰিজিনেলটো হ'ল এইটো অৰিজিনেল ভীম শক্তি পাৰ্থক্যটো আপোনালোকে চাই লওক এইটো অৰিজিনেল আৰু এটা বস্তু এইটো ফোনটো লওক মই দেখাইছো তোমাৰ দোকান ক'ত আছে মোৰ দোকান তেজপুৰ পৰুৱা চালি ৰয়েল হাউছৰ ওচৰত আছে মোৰ মেডিচিনৰ দোকান হয় ফাৰ্মাচী আমাৰ হোলসেল কৰোঁ আমি আচ্ছা অভিযোগ উঠা ভিডিঅ' হৈছে যে তুমি তেওঁৰ নকল প্ৰডাক্ট বিক্ৰী কৰি আছা হয় নকল মানে ভীম শক্তি আৰু হেতু দেখাও পাইছো হয় এইটো কি কাৰণে কৰে হয় প্ৰথম কথা তেওঁলোকৰ যেটো প্ৰডাক্ট হয় মই নামৰ পৰা আৰম্ভ কৰোঁ তেওঁলোকৰ প্ৰডাক্টৰ নাম হ'ল পপুলাৰ ভীম শক্তি আমাৰ প্ৰডাক্টৰ নাম হ'ল স্বস্তি ভীম শক্তি তেওঁলোকৰ ট্ৰেডমাৰ্ক আছে না আছে মই নাজানো আমাৰ চৰকাৰৰ ফালৰ পৰা ট্ৰেডমাৰ্ক লোৱা আছে যেটো ব্ৰ্যান্ডটো মাজত কথা নকলে ভাল হয় হয়
ট্ৰেডমাৰ্ক লোৱা আছে 2 নম্বৰ কথা তেওঁলোকৰ যিটো প্ৰডাক্টৰ আপোনালোকে যদি ভালকৈ চাই তেওঁলোকৰ প্ৰডাক্টৰ ডিজাইনটো যিটো মানে ষ্টিকাৰ ডিজাইন সেইটো আৰু আমাৰ ষ্টিকাৰৰ ডিজাইনটো বেলেগ বেলেগ 3 নম্বৰ কথা তেওঁলোকে প্ৰডাক্টটো বনাই আমাৰ অসমৰ যিটো ভীমকলৰ পাউডাৰ সেইটো দি আমি প্ৰডাক্টটো তাত ভীমকল আমাৰ ইউজ নহয় আমাৰ এটা প্ৰটিন পাউডাৰ হয় যেটো আমি আমাৰ প্ৰডাক্টৰ ডেসক্ৰিপচনত গোটেইখিনি দিয়া আছে কিন্তু কথাটো হল এনেকুৱা যে ভীম শক্তি বুলি ক'লে যেটো ফলগছৰ কলে দিব হয় এটো বুজি ভীম শক্তিটো এটা নাম হয় হয় আৰু সম্পূৰ্ণ দিৰটো হুবহু নকল হুবহু দুইটা চালে আপুনি যদি হেতু দি আমি মানে বিশ্বাস কৰিব টান আসলতে আমি যেতিয়া আপুনি যদি বনাইছিলে বেলেগ কিয় নবনালে প্ৰথম কথা প্ৰডাক্টটো আমি নবনাও নাই নাই আপুনি হুবহু নকল কিয় কৰে হয় প্ৰডাক্টটো আমি নবনাও আমি বাহিৰৰ পৰা এক্সপোৰ্ট কৰো 2 নম্বৰ কথা আমি বিলৰ সৈতে আনো 3 নম্বৰ কথা আমি প্ৰডাক্টটো হুবহু বনোৱা নাই দাদা আমাৰ প্ৰডাক্টটো যদি আপুনি নিজে খুলি চাই জুনে খাব দেখাৰ কথা কৈ আছে গেটআপৰ কথা কৈ আছে গেটআপটো যদি ভালকে চাই দুইটা কিন্তু পৃথক গেটআপ হয় আমাৰ ডাব্বাটো অলপ ডাঙৰ হয় ডিজাইনটো বেলেগ হয় আৰু আপুনি যদি নাম চাই আমাৰ নামৰ ওপৰত টিএম লিখা আছে মানে ট্ৰেডমাৰ্ক লিখা আছে হয় মানুহেটো আৰু ভীম শক্তি বুলি কয় ভীম শক্তি দিয়ক বুলি কয় আৰু ইমান মিলাই চাই নাই মানুহে আপোনাৰ কথা ঠিক মানুহে অলপ কনফিউজ হ'ব পাৰে সেই কাৰণে আমি জাক দিওঁ সবকে কৈ দিওঁ যে চাওক অসমত কিন্তু আৰু এটা ভীম শক্তি আছে যেটো পপুলাৰ ভীম শক্তি যোৰহাটৰ আৰু আমাৰটো হল স্বস্তি ভীম শক্তি আমাৰ প্ৰডাক্ট দুটা বেলেগ বেলেগ তেওঁলোকৰটো খিজাই টাইপৰ খাব লাগা গাঢ়া হয় আৰু আমাৰটো হৰলিক্সৰ নিচিনা হয় মানে পনিয়া টাইপৰ হয় তো যাৰ যেটো ভাল লাগে হেতু খায় আৰু এটা অভিযোগ বিচাৰিছে যে দুইটা বেলেগ প্ৰডাক্ট দুইটা একেবাৰে বেলেগ প্ৰডাক্ট মোৰ তাত গোটেইখিনি প্ৰুফ আছে আৰু এটা কথা মই আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছো এটা অভিযোগ উত্থাপন হৈছিল যে মই হেনো প্ৰডাক্টটো তেওঁলোকৰ ৰেট বেয়া কৰিছো 170 কৰবাত সেল কৰিছো আমাৰ তাত যিখিনি প্ৰডাক্ট আমি সেল কৰো আমি নিশ্চয় জিএসটি বিলতে আমি প্ৰডাক্ট আনি আছো জিএসটি তে আমি সেল কৰি আছো আমাৰ তাত গোটেইখিনি বিল আছে ম্যানুফ্যাকচাৰিং বিলও আছে সেলৰ বিলও আছে ট্ৰেডমাৰ্কৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটও আছে যদি আপোনালোকে কোনোবাই চাব বিচাৰে বা মই থানাটো এটো প্ৰডিউস কৰিম যদি চাব বিচাৰে মই গোটেইখিনি সময় সাপেক্ষে এখিনি দিম আপোনাৰ ওচৰলৈ যাওঁতে সাংবাদিক বুলি আপুনি পইচা দিছিল মই নৱপ্ৰহৰ লাইভত আজি 4-5 বছৰৰ পৰা কৰি আছো আমি লোকেলতে আমি কভাৰ কৰো নৱপ্ৰহৰ লাইভ পোৰ্টেল হয় এটো আমাৰ তেজপুৰৰে হয় এটো তেজপুৰ সংবাদ আৰু নৱপ্ৰহৰ লাইভ আমি একেলগে কাম কৰো ধন্যবাদ